পহিলা বছৰৰ প্ৰাক্ষণত ঢকুৱাখানালৈ আহিছে এক উন্নয়নৰ ধাৰা। ঢকুৱাখানা বিধানসভা সমষ্টিৰ ঘিলামৰা খণ্ড উন্নয়ন বিষয়া খেলপথাৰত অনুষ্ঠিত এক বৃহৎ সমাৱেশত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৩৬,০০০ মহিলাক ১০,০০০ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। আমি নামটো কৰ্তন কৰিবই লাগিব। যদি এজন মানুহ মৃত্যু হৈছে, এজন মানুহৰ যদি নাম দুই জেগাত উঠিছে, পলিটিকেল পাৰ্টি এটাত কমপ্লেইন দিব লাগিব নে? এইটো ইলেকশ্যন কমিশ্যনৰ গাইডলাইনতে আছে যে BLA সকলে কমপ্লেইন দিব বুলি। তাতে একো নতুনত্ব একো নাই, কিন্তু কমপ্লেইন দিলে নাম কাটা নাযায়। কমপ্লেইন দিলে মানুহজনৰ ঘৰলৈকে নটিচ যাব, তেওঁ উত্তৰ দিব। কিন্তু যদি এজন মানুহৰ দুই জেগাত নাম থাকে, সেইটো কোন মানুহে মানিব? গতিকে কংগ্ৰেছৰ এজেণ্টেও কমপ্লেইন দিব লাগে, ৰাইজৰ দলৰ এজেণ্টেও কমপ্লেইন দিব লাগে, BJPয়েও কমপ্লেইন দিব লাগে। এইটো এটা সংবিধান প্ৰদত্ত অধিকাৰ। পলিটিকেল পাৰ্টিয়ে কমপ্লেইন দিবই লাগিব। সেইকাৰণে BLA এপইণ্টমেণ্ট কৰে, কংগ্ৰেছেও কৰিছে। ইয়াত নতুনত্ব কি আছে? তেওঁলোকৰ শংকা হয় নেকি যে তেওঁলোকক ভোট দিয়া বহুত মানুহৰ নাম নাইকিয়া হৈছে? নামটো নোহোৱা কেতিয়া হ'ব? যদি মোৰ দুই জেগাত নাম আছে, মই যদি এজন জীৱন্ত মানুহ, মোৰ নামটো কিয় কাটিব? এতিয়া অখিল গগৈ তেওঁ এটা এণ্টাৰটেইনমেণ্ট কৰে, তেওঁ এই নিয়মবিলাক নাজানে। তেওঁ ভাবে ক'ৰবাত গৈ এনেকৈ কৰি দিলোঁ, হৈ গ'ল চব কাম। তেনেকৈ নহয়। প্ৰত্যেক ৰাজনৈতিক দলত ইলেকশ্যন কমিশ্যনে বুথ লেভেল এজেণ্ট BLA এপইণ্টমেণ্ট, BLA 2 বুলি কয়, BLA 2 এপইণ্টমেণ্ট কৰাৰ অধিকাৰ দিয়ে। ৱেবছাইটত নাম আহে। এটা সমষ্টিত থাকে BLA 1, তেওঁলোকে মৰা মানুহৰ নাম, দুই জেগাত থকা মানুহৰ নাম কমপ্লেইন দিব পাৰে। এইটোতো এটা অধিকাৰ হয়। ইয়াত কি VCৰ ফটো দিয়ে? মইতো খোলাখুলিয়াতকৈ ক'ম, মোকতো VCও নালাগে যে মৰা মানুহৰ নাম ভোটাৰ লিষ্টত নাৰাখিব, সন্দেহযুক্ত নাগৰিকৰ নাম ভোটাৰ লিষ্টত নাৰাখিব, আৰু ২-৩ জেগাত যাতে এজন মানুহৰ নাম নাথাকে। ইয়াত লুকাবলগীয়া কি আছে? সেইকাৰণে বিৰোধী মানে কোন বিৰোধী? তিনিজন বিৰোধী তেওঁলোকে নিজে আছে আৰু বেলেগ কোনো নাই। পৰ্টেল খুলিব, এতিয়া ২-এদিনতে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এটা প্ৰশ্ন আছে ছাৰ, মৌলবাদী শক্তিয়ে কংগ্ৰেছে হৈ কাম কৰিছে বুলি ভাবে নেকি? উল্লেখযোগ্য যে আত্মসহায়ক গোটৰ মাজত উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ এই পুঁজিৰে নিজৰ জীৱন যাত্ৰা আৰু অৰ্থনৈতিক স্থিৰতা বৃদ্ধি কৰাৰ আহ্বান জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে। কালিও মোৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছিল। আপোনালোকে চাব, যোৱা ৪.৫ বছৰ অসমখন একেবাৰে ঠাণ্ডা আছে। ছাডেনলি অসমত মৌলবাদী শক্তিসমূহ এক্টিভ হৈছে। আমি বাংলাদেশৰ পৰা অহা বহুত কেইজন মানুহক ধৰিছোঁ, আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে। গতিকে ইলেকশ্যনলৈকে আমি সাৱধান থাকিব লাগিব, আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব। ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰা ঢকুৱাখানা জিলা BJP কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে। কাৰ্যালয়ৰ পৰা পোনে পোনে উত্তৰ অসমৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী ঈশ্বৰী হাৰহি দেৱালয়ত সেৱা আগবঢ়ায়। ইয়াৰ পিছতে মাত মৰাত উপস্থিত হৈ ১০০খন বিচনাযুক্ত ঢকুৱাখানা চিকিৎসালয়খনিক ২০০খন বিচনাযুক্ত আৱাসিক কৰণেৰে ৭৫ কোটি, বাসুদেৱ থান নৰোৱা সত্ৰ ১২.৬৮ কোটি, ঐতিহ্যমণ্ডিত ফাটবিহু প্ৰকল্পলৈ ২০,০০০ কোটি আধাৰশিলা স্থাপন কৰে। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।